डेट हुआ है इसका भी एक वेंडर है, ठीक है ना। वो सब हम लोग इन्वॉल्व करके कंपनी ने जो करना है वो अभी मैनेजमेंट इन्फॉर्म किया है, वहाँ पे मीटिंग चल रही है, ठीक है ना। हम डिस्कस करके आप लोग को बता देंगे क्या करना है। आज शाम को 24 घंटा तो कल एंड देन आप लोग वो डिसीजन आपको बता देंगे। वो खुश नहीं होने से ठीक है ना, अलग बात है, लेकिन हम लोग ने डिसीजन जो लिया है वो तो बताया नहीं आपको, है ना। जो करना है बहुत चीज़ है, वेंडर्स को भी इन्वॉल्व करना है, ठीक है ना। और सबको हम लोग ने क्या क्या करवाना है वो डिसीजन लेके आपको इन्फॉर्मेशन এক বজাতে ইয়াৰে মেনেজমেণ্টৰ মানে ভুল, কৰ্তৃপক্ষৰ একদম ভুলৰ কাৰণে এইবিলাক ঘটনা হৈছিলে। যিজন মৃত শ্ৰমিকজনৰ নাম আছিলে আপোনাৰ তুলসী হজৰী, আমাৰ পাটগাঁও নেপালী বস্তি নিবাসী। কিন্তু এতিয়া এওঁলোকক আমি CCTV ফুটেজ বিচাৰি আছোঁ, কিন্তু এতিয়ালৈকে দিবা সক্ষম হোৱা নাই তেওঁলোকে। আৰু মেনেজমেণ্ট এতিয়ালৈকে উপস্থিত হোৱা নাই ইয়াতে। কথা যদিও কেইজন মানে পাতিলে, কেইজন মানে সৰু সৰু বিষয়া কেইজন মানে পাতিছে, কিন্তু এতিয়ালৈকে মানে এতিয়া পৰিয়ালটো ন্যায় পাব লাগিব। আমাৰ কথা সেইটোৱে, এই ভুক্তভোগী পৰিয়ালটো ন্যায় পাব লাগিব। তাৰে কাৰণে আমি যি কৰিব লাগে আৰু ইয়াতে প্ৰতিবাদ হ'ব এতিয়া, একদম চিধা কথা এইটোৱে। আহত এজন হৈছে আমাৰ বিহাৰী সম্প্ৰদায়ৰ এজন মানুহ, তেওঁৰ দুখন ভৰি ছিঙি গৈছে। তেওঁৰ নামটো আচলতে নাজানো, কিন্তু যিজন মৃতজন দেখা নাই, কিন্তু মানুহ শুনা মতে ইয়াতে বহি আছিলে। কিন্তু গাড়ী এখন কি কৈছে যে ব্ৰেক ফেল হোৱা বুলি 2-3বাৰ আগুৱাই পিছা কৰিছে। ব্ৰেক ফেল গাড়ী এখন 2-3বাৰ কেতিয়াও আগুৱাই পিছা নকৰে। আগুৱাই পিছা কৰি পাছত মাৰি দিলে। মাৰি দিয়াৰ পিছত এজনো বোলে দুখন ভৰি ভাঙিছে, ছিঙি গ'ল। আৰু এজনটো লগতে স্পট ডেড হৈ গ'ল। কি নাম? স্পট ডেড হোৱাজনৰ নামটো তুলসী হুজুৰী। ক'ত ঘৰ? ঘৰটো ইয়াতে পায় ৰাধাকৃষ্ণ মন্দিৰ, ৰাধাকৃষ্ণ নগৰ যে। डेट हुआ है इसका भी एक वेंडर है, ठीक है ना। वो सब हम लोग इन्वॉल्व करके कंपनी ने जो करना है वो अभी मैनेजमेंट इन्फॉर्म किया है, वहाँ पे मीटिंग चल रही है, ठीक है ना। हम डिस्कस करके आप लोग को बता देंगे क्या करना है। आज शाम को 24 घंटा तो कल एंड देन आप लोग वो डिसीजन आपको बता देंगे। वो खुश नहीं होने से ठीक है ना, अलग बात है, लेकिन हम लोग ने डिसीजन जो लिया है वो तो बताया नहीं आपको, है ना। जो करना है बहुत चीज़ है, वेंडर्स को भी इन्वॉल्व करना है, ठीक है ना। और सबको हम लोग ने क्या क्या करवाना है वो डिसीजन लेके आपको इन्फॉर्मेशन এক বজাতে ইয়াৰে মেনেজমেণ্টৰ মানে ভুল, কৰ্তৃপক্ষৰ একদম ভুলৰ কাৰণে এইবিলাক ঘটনা হৈছিলে। যিজন মৃত শ্ৰমিকজনৰ নাম আছিলে আপোনাৰ তুলসী হজৰী, আমাৰ পাটগাঁও নেপালী বস্তি নিবাসী। কিন্তু এতিয়া এওঁলোকক আমি CCTV ফুটেজ বিচাৰি আছোঁ, কিন্তু এতিয়ালৈকে দিবা সক্ষম হোৱা নাই তেওঁলোকে। আৰু মেনেজমেণ্ট এতিয়ালৈকে উপস্থিত হোৱা নাই ইয়াতে। কথা যদিও কেইজন মানে পাতিলে, কেইজন মানে সৰু সৰু বিষয়া কেইজন মানে পাতিছে, কিন্তু এতিয়ালৈকে মানে এতিয়া পৰিয়ালটো ন্যায় পাব লাগিব। আমাৰ কথা সেইটোৱে, এই ভুক্তভোগী পৰিয়ালটো ন্যায় পাব লাগিব। তাৰে কাৰণে আমি যি কৰিব লাগে আৰু ইয়াতে প্ৰতিবাদ হ'ব এতিয়া, একদম চিধা কথা এইটোৱে। আহত এজন হৈছে আমাৰ বিহাৰী সম্প্ৰদায়ৰ এজন মানুহ, তেওঁৰ দুখন ভৰি ছিঙি গৈছে। তেওঁৰ নামটো আচলতে নাজানো, কিন্তু যিজন মৃতজন দেখা নাই, কিন্তু মানুহ শুনা মতে ইয়াতে বহি আছিলে। কিন্তু গাড়ী এখন কি কৈছে যে ব্ৰেক ফেল হোৱা বুলি 2-3বাৰ আগুৱাই পিছা কৰিছে। ব্ৰেক ফেল গাড়ী এখন 2-3বাৰ কেতিয়াও আগুৱাই পিছা নকৰে। আগুৱাই পিছা কৰি পাছত মাৰি দিলে। মাৰি দিয়াৰ পিছত এজনো বোলে দুখন ভৰি ভাঙিছে, ছিঙি গ'ল। আৰু এজনটো লগতে স্পট ডেড হৈ গ'ল। কি নাম? স্পট ডেড হোৱাজনৰ নামটো তুলসী হুজুৰী। ক'ত ঘৰ? ঘৰটো ইয়াতে পায় ৰাধাকৃষ্ণ মন্দিৰ, ৰাধাকৃষ্ণ নগৰ যে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।